নমস্কাৰ জনাইছোঁ সকলোকে। আমি পুনৰ এটা নতুন বিষয়লৈ আগবাঢ়ি যাব বিচাৰিছোঁ। বিষয়টো আমাৰ বিপৰীত শব্দ বিষয়টো আমাৰ সকলোৰে অৱগত। বিপৰীত শব্দৰ বিষয়ে আমি সকলোৱে জানো। কেতিয়াবা কিন্তু কি হয়, বিপৰীত শব্দৰ ক্ষেত্ৰত যদি আমি লক্ষ্য কৰোঁ, কেতিয়াবা এনেকুৱা ধৰণৰ হয় যে শব্দটো তুমি কেনেধৰণে ব্যৱহাৰ কৰিবা। যেনেধৰণে ধৰি লোৱা, আমি জীৱ আহিলে আমি জ্বৰ লিখোঁ, কিন্তু যেনেধৰণে আমি মৃত যেতিয়া আহে তেতিয়া কিন্তু আমি জীৱিত লিখোঁ। এই যে জীৱ, জীৱিত, আমি ক'ত কেনেকৈ শব্দবোৰ ব্যৱহাৰ কৰিব লাগে সেই কথাখিনি আমি অকণমান লক্ষ্য কৰিলেই হয়। আৰু এটা কথা মন কৰিবা, ব্যাকৰণৰ খুব সৰু সৰু অংশ কেইটামান আছে। বিপৰীত শব্দ, সমাৰ্থক শব্দ, বিপৰীত লিংগ, এইখিনি কথা তোমালোকে দশমমানত প্ৰথমবাৰ কাৰণে পোৱাৰ বিষয় নহয়। এইবিলাক একেবাৰে প্ৰাথমিক পৰ্যায়ৰ পৰা তোমালোকৰ কিতাপত থাকে, সেইখিনি তোমালোকৰ আলোচনা হয়। কথাটো হৈছে, বিপৰীত শব্দ, বিপৰীত লিংগ, সমাৰ্থক শব্দ, এটা শব্দ প্ৰকাশ কৰা এনেকুৱা ধৰণৰ যিবিলাক ব্যাকৰণ থাকে, সেই ব্যাকৰণবিলাক তোমালোকে সদ্যহতে সাধাৰণতে কিতাপৰ পৃষ্ঠা খুলি আচলতে চাই থাকিব লাগে। এইখিনি বস্তু কেতিয়াও মুখস্থ কৰি শেষ নহয়, আৰু মুখস্থ কৰি যিহেতু শেষ নহয়, আৰু সেইকাৰণে সেই বস্তুখিনিক আমি মুখস্থ কৰি শেষ নোহোৱাৰ কাৰণে আচলতে আমি তেনেধৰণে কি কৰিবলগীয়া হয়, যে আমি প্ৰাথমিকভাৱে কিছুমান শব্দ আচলতে জানি থোৱাটো নিতান্তই প্ৰয়োজন। আৰু এটা কথা, তোমালোকে বহু বছৰ ধৰি প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি মাধ্যমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি তোমালোকে আহি দশমমানত এটা পৰীক্ষা দিবলৈ ল'বা। সেই পৰীক্ষাটোত তোমালোকৰ যিখিনি ব্যাকৰণৰ বিপৰীত শব্দ বা সমাৰ্থক শব্দ, বিপৰীত লিংগ এনেকুৱা ধৰণৰ যিখিনি আহে, সেইখিনি তোমালোকৰ আচলতে কি হয়, আগতে পাই অহা বিষয় অকণমান মনত পেলাই দিলেই হয়। গতিকে এইখিনি বস্তু মুখস্থ কৰি শেষ নহয়। গতিকে তোমালোকৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ বিভিন্ন চনবিলাকৰ পৰা টেষ্ট পেপাৰৰ পৰা যিখিনি বিপৰীত শব্দ সংগ্ৰহ কৰা হৈছিল, আমি তোমালোকলৈ অকণমান আগবঢ়াব বিচাৰিছোঁ। আৰু ইয়াৰ উপৰিও তোমালোকে ভিন্ন যদি সমাৰ্থক বিপৰীত শব্দবিলাক পোৱা কুৱেশ্যন বেংকত আছে, বা বিভিন্ন ধৰণৰ টেষ্ট পেপাৰবিলাকতো, যোৱা বছৰ টেষ্ট পেপাৰ হওক বা যিকোনো টেষ্ট পেপাৰখনৰ জৰিয়তেও তোমালোকে সেইখিনি ঠিক কৰি ল'ব পাৰিবা। আৰু এটা কথা মন কৰিবা, তোমালোকৰ ভাষা বিষয়ক বুলি এটা বিষয় থাকে। তোমালোকৰ পাঠটোৰ অন্তত যেনেকৈ পাঠভিত্তিক প্ৰশ্ন থাকে, পাঠভিত্তিক প্ৰশ্নৰ উত্তৰৰ পিছত যেনেধৰণে ভাষা বিষয়ক বুলি এটা তোমালোকৰ শিতান থাকে। সেই ভাষা বিষয়ক শিতানটোত কেতিয়াবা তোমালোকৰ পাঠ বা কবিতাটোৰ নিৰ্দিষ্ট ভিতৰৰ কিছুমান শব্দও সমাস ভাঙিবলৈ আহে, কেতিয়াবা বিপৰীত লিংগৰ কথা আহে, বিপৰীত শব্দৰ কথা আহে, সমাৰ্থক শব্দৰ কথা আহে। গতিকে তোমালোকৰ দশমমানৰ কিতাপখনৰ যিখিনি পাঠভিত্তিক ব্যাকৰণ, সেই পাঠভিত্তিক ব্যাকৰণখিনি কিন্তু তোমালোকে পাঠটোৰ সমান্তৰালভাৱে চাই গ'লে অতিশয় শুভ হয় বুলি আমি ভাবিব পাৰোঁ। তোমালোকৰ লাভজনক হ'ব এই বিষয়টো। গতিকে তোমালোকৰ টেষ্ট পেপাৰ গোটেইখিনিতো তোমালোকে চাবই লাগিব, বিভিন্ন ধৰণৰ অভ্যাস কৰিবই লাগিব। তাৰ লগতে সংগতি ৰাখি তোমালোকৰ যিখন টেক্সট আছে, যিখন পাঠ্যক্ৰম, মূল পাঠ্যক্ৰম অসমীয়া, মূল পাঠ্যক্ৰমৰ যিখিনি ভাষা বিষয়ক কথা আছে, যিখিনি ব্যাকৰণ বিষয়, ব্যাকৰণৰ লগত জড়িত বিষয় আছে, সেই বিষয়খিনি তোমালোকে চাবা। বিপৰীত শব্দ: আবাহন, বিসৰ্জন, গহীন, চঞ্চল, প্ৰাচ্য, পাশ্চাত্য, প্ৰতিচ্ছ। এই যে কেতিয়াবা কি হয়, এই প্ৰাচ্য শব্দটো আমি এটা কথা জানো, তোমালোকে জানিবা দেই এই কথাখিনি, যেনেকৈ প্ৰাচ্য মানে পূব, আমি সকলোৱে জানো কথাটো, প্ৰাচ্য মানে পূব। কিন্তু পূব যেতিয়া শব্দটো দিয়া হয়, তেতিয়াহ'লে কিন্তু আমি তাৰ বিপৰীত শব্দটো আমি সদায় পশ্চিম লিখিব লাগে, পূব পশ্চিম। কিন্তু প্ৰাচ্য যেতিয়া দিয়া হয় তেতিয়া কিন্তু পাশ্চাত্য হয়। আমি এটা কথা জানো, পাশ্চাত্য মানে পশ্চিম, প্ৰাচ্য মানে পূব। কিন্তু তথাপি তোমাক শব্দটো কোনটো দিছে, সেই শব্দটোৰ লগত ৰজিতা খুৱাই তুমি তাৰ পাছৰ শব্দটো কেনেধৰণে তুমি ব্যৱহাৰ কৰিবা, সেই কথাটো কিন্তু তুমি চাই ল'ব লাগিব। আৰু পাশ্চাত্য যিটো পশ্চিম বুজায়, সেই পশ্চিম পাশ্চাত্য শব্দটোৰ আৰু এটা নাম আছে, তাৰ প্ৰতিচ্ছ। আমি শব্দটো বৰকৈ ব্যৱহাৰ নকৰোঁ। কেতিয়াবা এনেকুৱা ধৰণৰ হ'ব পাৰে, ধৰি লোৱা তোমাক প্ৰতিচ্ছ শব্দটোৰ সমাৰ্থক শব্দ এটা দিলে, তোমাৰ প্ৰতিচ্ছ শব্দটোৰ সৈতে চিনাকি নহয়। গতিকে তুমি জনা কথাটো কেতিয়াবা থাকি আহিবলৈ হয়, প্ৰতিচ্ছ মানে আচলতে পাশ্চাত্য, পাশ্চাত্য মানে আচলতে পশ্চিম। গতিকে পশ্চিম, পাশ্চাত্য আৰু প্ৰতিচ্ছ শব্দ তিনিওটাৰ অৰ্থ কিন্তু একেই। গতিকে কথাখিনি চাবা, বিপৰীত শব্দ, সমাৰ্থক শব্দই হওক, এই শব্দবিলাকৰ অনুশীলনে তোমালোকৰ নানান নতুন শব্দৰ সৈতে পৰিচয় কৰাৰ ক্ষেত্ৰত এই বিশেষ ভূমিকা গ্ৰহণ কৰে। গৃহস্থী, সন্ন্যাসী, বিখ্যাত, অখ্যাত বা কুখ্যাত, আমি অখ্যাতো লিখিব পাৰোঁ, কুখ্যাতো লিখিব পাৰোঁ। আকৰ্ষণ, বিকৰ্ষণ, মিলন, বিচ্ছেদ, অমৃত, বিষ বা গৰল। এতিয়া আমাৰ কি হয়, বিষ শব্দটোৰ যেতিয়া সমাৰ্থক আহে আমি তেতিয়া গৰল লিখিব পাৰোঁ। নবীন, প্ৰবীণ, এইটো চোৱা, তুমি নবীন মানে নতুন, আমি নতুন হ'লে পুৰণি লিখোঁ। শব্দটো ৰজিতা খুৱাবলৈ যত্ন কৰিবা যে নতুন হ'লে আমি পুৰণি লিখোঁ, কিন্তু আমি নবীন লিখিলে আমি কি কৰিব লাগে, প্ৰবীণ লিখিব লাগে। মৃত, জীৱিত, গোপন, প্ৰকাশ, লঘু, গুৰু, প্ৰশংসা, নিন্দা, অনুকূল, প্ৰতিকূল, অচল, সচল, ই কিন্তু আচল নহয়, অচল। অচল মানে যিটো স্থবিৰ, অচল অৱস্থা বুলি যে আমি কওঁ, সচল। প্ৰাচীন, অবাৰ্চীন, এই প্ৰাচীন শব্দটো বহুতে কি কৰে, আধুনিকো লিখিব পাৰে।
নব্যও লিখিব পাৰে আৰু অবাৰ্চিনো লিখিব পাৰে। অবাৰ্চিনটো খুব এটা সুন্দৰ শব্দ, তোমালোকৰ শব্দৰ কালেকশ্যন হ'ব, কথাখিনি চাবা। আৱিৰ্ভাৱ, তিৰুভাৱ, গ্ৰহণ, বৰ্জন, অতিবৃষ্টি, অনাবৃষ্টি। অতিবৃষ্টি অনাবৃষ্টিৰ অৰ্থ তোমালোকে জানা, দ্ৰুত, মন্থৰ। দ্ৰুত মানে খৰ গতি, তীব্ৰ গতি। ক্ষয় অক্ষয়, আনন্দ নিৰানন্দ, সম্পদ বিপদ, ঊৰ্ধ্ব অধ, পুৰস্কাৰ তিৰস্কাৰ। কোমলটো কঠিনো হ'ব পাৰে, টানো হ'ব পাৰে। মন কৰিবা, আমি বিশেষ ধৰণে ভাষা বিষয়ক শব্দবিলাক লিখিবলৈ যাওঁতে সাৱধান হোৱা উচিত। টান যেতিয়া আমি দন্ত্যত আকাৰে টান দিওঁ তেতিয়াতো কিন্তু গীতৰ সুৰ হয়, আৰু যেতিয়া মূৰ্ধন্যটো বুজায় তেতিয়াহ'লে আমি সেইটো কঠিন, যিটো টান বুজা, কঠিন শব্দটো, যিটো আমি কঠিন শব্দৰ বিপৰীতে আমি টান শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ। হৰ্ষ বিষাদ, প্ৰত্যক্ষ পৰোক্ষ, অন্যায় ন্যায়, আশীৰ্বাদ অভিশাপ, অধম উত্তম, উচ্চ নিচ, প্ৰবৃত্তি নিবৃত্তি, সমাদৰ অনাদৰ, অস্তমিত উদিত। অস্তমিত মানে অস্ত যোৱা অৱস্থা, আৰু উদিত মানে উদয় হোৱা। তোমালোকে উদয়, সূৰ্য উদয় হৈছে শব্দটো শুনিছা তোমালোকে। নিৰ্ভুল, ভুল। তাৰপিছত আমি যাম, এইখিনি তোমালোকক শব্দ সুবিধাৰ্থে দিয়া হৈছে। তাৰ উপৰি তোমালোকে চাবা, জ্যেষ্ঠ কনিষ্ঠ, জ্যেষ্ঠ মানে ডাঙৰ, কনিষ্ঠ মানে সৰু, উত্তম অধম, নিয়মীয়া অনিয়মীয়া, উদাৰ কঠোৰ, কৃতজ্ঞ অকৃতজ্ঞ বা কৃতঘ্ন। এই শব্দকেইটা, কৃতঘ্ন মানে অকৃতজ্ঞ, অকৃতজ্ঞ মানে কি হৈছে, কৃতজ্ঞ অকৃতজ্ঞ, কৃতজ্ঞ হ'লে অকৃতজ্ঞ সকলোৱে জানে, কিন্তু অকৃতজ্ঞ শব্দটোক কিন্তু কৃতঘ্ন বুলিও কোৱা হয়। যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে সেইজন হৈছে অকৃতজ্ঞ, আৰু যিজনে উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে সেইজন হৈছে কৃতজ্ঞ। গতিকে অকৃতজ্ঞ শব্দটো কৃতঘ্ন শব্দৰেও ব্যৱহাৰ কৰা হয়। আমি সমাৰ্থক লিখোঁতে এইখিনি আমাৰ প্ৰয়োজন হয়। চেতন অচেতন, নিৰ্মল মলিন, দেশপ্ৰেমিক দেশদ্ৰোহী, ক্ষমা প্ৰতিশোধ, উৎসাহ নিৰুৎসাহ, সপোন দিঠক, গধূলি পুৱা, ক্ষুদ্ৰ বৃহৎ, সুপ্ত জাগ্ৰত। সুপ্ত মানে শুই থকা, জাগ্ৰত জাগি উঠা, মৌখিক লিখিত, উৎকৃষ্ট নিকৃষ্ট, অসীম সসীম, পাৰ্থক্য সাদৃশ্য, স্বাধীন পৰাধীন, আশা নিৰাশা, বিনয় গৰ্ব। বিনয় শব্দটো নৱমানত পাঠভিত্তিক আহিছা। বিদ্বান মূৰ্খ, শ্বেত কৃষ্ণ, এতিয়া তেতিয়া, সদৃশ বিসদৃশ, মুক্ত বন্দী, আগমন নিগমন। আৰু যদি আগম হয় তেতিয়াহ'লে নিগম হয়, আগমন যদি হয় তেতিয়াহ'লে নিগমন হয়। শব্দটো চাই ল'বা, মূল শব্দটো। পৰলোক, ইহলোক, যহ জাৰ, কৃষ, স্থূল, ভীৰু, সাহসী, আয়তী, বিধৱা। এই শব্দটো এটা কথা চাবা, সমাৰ্থকৰ ক্ষেত্ৰত আমাক ব্যৱহাৰ হয়। আয়তী শব্দটো আমাৰ এটা ধৰণৰ, আমাৰ কি আছে, এটা শব্দ আছে, তোমালোকে নিশ্চয় পাইছা, সধবা। সধবা, সধবা শব্দটো আমি ব্যৱহাৰ কৰোঁ যে, সধবা আমি আয়তী আৰু সধবা সমাৰ্থক শব্দ, সি একে অৰ্থ। আয়তী আৰু সধবাৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই। সধবাগৰাকী আয়তী, আয়তীগৰাকী সধবা, অৰ্থাৎ যাৰ স্বামী জীয়াই থাকে তেওঁক আয়তী বা সধবা বুলি কোৱা হয়। আৰু যেতিয়া বিধৱা শব্দটোৰ অৰ্থ তোমালোকে সকলোৱে জানা, সদাচাৰ অনাচাৰ, নতুন পুৰণি, সুখী দুখী, পৰিষ্কাৰ অপৰিষ্কাৰ। এই সু শব্দটো, দুখ শব্দটো কেতিয়াবা চাই ল'বা, দন্ত্যদত ওকাৰ, দন্ত্যদত ওকাৰ যদি হয়, দন্ত্যদত ওকাৰ মূৰ্ধন্য খ, এইটো যদি দুখ হয় তেতিয়াহ'লে তাৰ বিপৰীতটো গুণ হয়। আৰু যদি দন্ত্যদত হস্ৰকাৰ দুখ দুখ হয় তেতিয়াহ'লেতো সেইটো সুখ হয়। সেইটো তোমালোকে চাই ল'বা, শব্দটো কি আহিছে, বানানটো কি আহিছে, ভাল ধৰণে চাই লোৱাটো উচিত। হ্ৰাস বৃদ্ধি, আদৰ অনাদৰ, নিৰাকাৰ সাকাৰ। এই বস্তুটো কেতিয়াবা কেতিয়াবা কাৰোবাৰ ভুল হোৱা দেখা যায়। আকাৰ হয়, আকাৰ কেতিয়াও নহয়। নিৰাকাৰ মানে যাৰ কোনো আকাৰ নাথাকে, আৰু সাকাৰ ৰূপটো মানে যাৰ আচলতে আকাৰ থকা, আমি যিটো আমাৰ দৃশ্যমান জগতত আমি যিটো আমাৰ কাৰণে পৰিস্ফুট হয়, আমি যিটো দেখোঁ চকুৰে, এইটো সাকাৰ ৰূপটো। আৰু নিৰাকাৰটো হৈছে আমি যেনেকৈ কওঁ ভগৱান নিৰাকাৰ, তেওঁ আকাৰ পোৱা নাযায়, সকলোতে আছে বুলি কোৱা হয়। প্ৰৌঢ় তৰুণ, প্ৰৌঢ় মানে যিসকল প্ৰাপ্তবয়স্কক বুজায়, তৰুণ মানে যিসকল উঠি অহা প্ৰজন্ম। ৰূপ কুৰূপ, স্থল জল, দীৰ্ঘ হস্ৰ, দূৰ ওচৰ, পোহৰ এন্ধাৰ, আকাশ পাতাল, শান্তি অশান্তি। দয়ালুটো আমি লিখিব পাৰোঁ, দয়ালুটো কি হৈছে, কঠোৰ লিখিব পাৰোঁ, ইয়াত দিয়া হোৱা নাই, দয়ালু কঠোৰ। আমি কঠোৰ নিলিখি আমি নিৰ্দয়ো লিখিব পাৰোঁ, নিৰ্দয় লিখিব পাৰোঁ। বিশ্বাস অবিশ্বাস আদি অন্ত, আস্থা অনাস্থা, সহযোগিতা অসহযোগিতা, সহযোগী অসহযোগী বুলি কোৱা হয় যে, অসহযোগিতা, অসহযোগিতা। সৰল জটিল, শুক্ল কৃষ্ণ, সন্মান অসন্মান, বিশ্বাসঘাতক বিশ্বাসী, দোষ গুণ, এইটো আমি অকণমান আগত আলোচনা কৰিছোঁ। সৰগ নৰক, আদান প্ৰদান, প্ৰশ্ন উত্তৰ, গৌণ মুখ্য, সঞ্চয় খৰচ, ওখ চাপৰ, উত্থান পতন, মান অপমান, স্বাৰ্থ নিস্বাৰ্থ, অধিকাৰ অনাধিকাৰ, সুন্দৰ কুৎসিত, পণ্ডিত মূৰ্খ। এই যে পণ্ডিত
এইটো পণ্ডিত শব্দটোৱে তোমালোকৰ অকণমান আগত পাইছে নেকি ক'ৰবাত বিদ্বান শব্দটো পণ্ডিত শব্দটো একে অৰ্থ দেই বিদ্বান হ'লেও মূৰ্খ হয় পণ্ডিত হ'লেও মূৰ্খ হয় অগ্ৰজ অনুজ অগ্ৰজটো আগৰ আৰু পিছৰজন অনুজ আছামী ফৰিয়াদী গুচৰীয়া পদকীয়া তাৰপিছত আমি যাম উন্নতি অৱনতি আমদানি ৰপ্তানি আবাহন বিসৰ্জন দাতা কৃপণ মানে দাতা মানে কি হৈছে যিজনে দান কৰিব পাৰে কৃপণ মানে যিজনৰ হাতৰ মুঠি বা ধন নোলায় যিজনক আমি সাধাৰণতে আমাৰ নিজৰ গাঁৱলীয়া ভাষাত আমি চিকতা বুলি কওঁ সেইকাৰণে কি হৈছে কৃপণ বুলি লিখা হয় চিকতা শব্দটো নিলিখে মানুহে প্ৰৱেশ প্ৰস্থান আলোক তিমিৰ মানে আচলতে এইটো চোৱা আলোক তিমিৰ এইটো যে তিমিৰ মানে হৈছে আন্ধাৰ আৰু তিমিৰ শব্দটোক আচলতে তমসা শব্দটোৱেও ব্যৱহাৰ কৰে গৌৰৱ শব্দটো বাৰু ইয়াত দিয়া হোৱা নাই নিদ্ৰা জাগৰণ নাস্তিক আস্তিক আয় ব্যয় সহযোগী অসহযোগী স্বাধীনতা পৰাধীনতা ৰজা প্ৰজা ৰজাটো কেতিয়াবা বিপৰীত লিংগ লিখিবলৈ আহে দেই চাই ল'বা বিপৰীত শব্দ দিছে নে বিপৰীত লিংগ দিছে ৰজাটো যদি বিপৰীত লিংগ লিখিবলৈ আহে তেতিয়াহ'লে সি ৰাণী হৈ যায় অৰ্থাৎ মতাটো আমি মাইকী কৰি দিব লাগে বা মাইকীক মতা কৰা মতাক মাইকী কৰা এনেকুৱা ধৰণৰ যিটো প্ৰক্ৰিয়া আছে আমাৰ লিংগ পৰিৱৰ্তনত আহে এইটো ৰজা যদি বিপৰীত শব্দ আহে তেতিয়াহ'লে প্ৰজা সংকোচন মানে সংকুচিত কৰা সেইটো অসংকোচন হ'ব পাৰে বিৰাগ ৰাগ চৰকাৰী বেচৰকাৰী পাতল গধুৰ বিভেদটো আচলতে বিভেদটো যিটো আমাৰ সমতা হ'ব পাৰে ঐক্য হ'ব পাৰে বিভেদ সমতা ঐক্য এনেকুৱা ধৰণৰ শব্দবোৰ আমি ব্যৱহাৰ কৰোঁ অনু বৃহৎ অনু মানে তেনে কম আড়ম্বৰ অনাড়ম্বৰ স্থাৱৰ অস্থাৱৰ উৰ্বৰ অনুবৰ চহকী দৰিদ্ৰ পৰাজিত জয়ী সুগম দুৰ্গম বিস্তৃত সংক্ষিপ্ত নিষ্কৰ্মা কৰ্মী ঘৃণা এইটো প্ৰশংসা হ'ব পাৰে দয়া নিৰ্দয়া গভীৰ তৰাং অগভীৰ বাদী বিবাদী বা প্ৰতিবাদী দেশ হিতৈষিতা দেশদ্ৰোহিতা নিৰ্মাণ ধ্বংস সুযোগ দুৰ্যোগ প্ৰেৰণাটো আচলতে উৎসাহ প্ৰেৰণা সেই বস্তুটো প্ৰেৰণাটো আমি নিৰুৎসাহো লিখিব পাৰোঁ প্ৰেৰণাটো আমি নিৰুৎসাহ লিখিব পাৰোঁ তাৰপিছত আমি যাম ভয়টো নিৰ্ভয় হ'ব পাৰে ভয়টো নিৰ্ভৰ হ'ব পাৰে এতিয়া কি হৈছে ভয়টো আমি নিৰ্ভয় লিখিব পাৰোঁ বা নিৰ্ভীক আমি লিখিব পাৰোঁ আৰোহণ অৱৰোহণ মৰণ জীৱন আমি জীৱন মৰণ বুলি কওঁ প্ৰভু ভৃত্য অস্ত উদয় অস্ত সেই যে আমি অস্তমিত এটা পাইছিলোঁ আৰু উদিত পাইছিলোঁ অস্তমিত যদি হয় তেতিয়াহ'লে উদিত হয় উদয় যদি হয় অস্ত হয় বৈধ অবৈধ স্বাৰ্থপৰ নিস্বাৰ্থ স্বাক্ষৰ নিৰক্ষৰ লঘিষ্ঠ গৰিষ্ঠ প্ৰস্থান প্ৰৱেশ দান প্ৰতিদান আৰু প্ৰতিবাদটো আমি কি হৈছে দান প্ৰতিদান বৃদ্ধি ক্ষয় ঐক্য অনৈক্য হৰহ তাকৰ সুকৃতি দুষ্কৃতি উজু জটিল বা টান সন্ধি বিগ্ৰহ বিদ্যা অবিদ্যা খাল বাম বিনীত ঊৰ্ধত ধোঁৱাখুলীয়া আধুনিক চোকা ভূতা অধিকাৰ অনাধিকাৰ এইটো আগতে দিয়া হৈছিলে সৃষ্টি ধ্বংস অধোগতি উদ্গতি সৎ অসৎ সস্তা মহঙা বা দাম সমষ্টি ব্যষ্টি সুলভ দুৰ্লভ বিদেশ স্বদেশ উজনি নামনি দুপৰীয়া মাজ নিশা ঘন সেৰেঙা মিত্ৰ শত্ৰু সুন্দৰ কুৎসিত আমি ইয়াত মুঠতে 181টা বিপৰীত শব্দ পোৱা হৈছে তাৰপাছত আহিলে বিধৱা শব্দটো সধৱা দিয়া হৈছে আমি এইটো আগতে পাই আহিছোঁ উত্তীৰ্ণ অনুতীৰ্ণ দেৱতা অসুৰ অপহাসন অনুশাসন নিৰ্জন কোলাহল সপুত্ৰক মানে যাৰ ল'ৰা ছোৱালী আছে সপুত্ৰক আস্তিকটো আমি আগতে লিখি আহিছোঁ পৰিশ্ৰমী এলেহুৱা সক্ষম অক্ষম ইতিবাচক নেতিবাচক সাধু অসাধু সাম্য বৈষম্য মূল্য অমূল্য ভঙা গঢ়া বৰ্তমান অতীত আকাশ পাতাল দুৰ্যোগ সুৰ্যোগ সৰস নিৰস মানে শুকান তুমি জানিছা যিটো ৰসাল সেইটো সৰস বুলি কোৱা হয় স্বচ্ছ অস্বচ্ছ ত্ৰুটি প্ৰতিযোগী এইখিনি প্ৰয়োজন নাই যিখিনি লিখা নাই অহংকাৰ নিৰহংকাৰ শত্ৰু মিত্ৰ স্বৰ্গ নৰক এইটো আমি আগতে পাইছোঁ চুটি দীঘল আমি সৰ্বমুঠ ইয়াত কি কৰা হৈছে প্ৰায় 150ৰ ওপৰত আমাৰ বিপৰীত শব্দ আছে এই বিপৰীত শব্দখিনি যদি তোমালোকে এবাৰ ভালকৈ চোৱা তদুপৰি ইয়াৰ উপৰিও তোমালোকৰ পাঠভিত্তিক যিবিলাক বিপৰীত শব্দ আছে সেই শব্দখিনি যদি তোমালোকে এবাৰ ভাল ধৰণে অনুশীলন কৰি লোৱা তেতিয়াহ'লে অনুশীলন কৰিলে তোমালোকৰ বিপৰীত শব্দৰ যিটো চেপ্টাৰ তোমালোকৰ 2 নম্বৰ আহে কেতিয়াবা 1 নম্বৰ আহে 2 নম্বৰ 1 নম্বৰ কাৰণে বস্তুখিনি প্ৰাথমিক পৰ্যায়ত সকলোৱে জনাটো প্ৰয়োজন সেই কথাখিনি তোমালোকে ঠিক কৰি ল'বা আমি যাম তেনে সৰু চেপ্টাৰ কেতিয়াবা পৰীক্ষাত আহে কেতিয়াবা পৰীক্ষাত নাহে কিন্তু সাধাৰণতে পৰীক্ষাত নাহে বুলি আমি ৰৈ থাকিব নালাগে যিখিনি বস্তু আমি জানিব লাগে সেই বস্তুখিনি আমি সকলোৱে ঠিক কৰি লোৱাটো প্ৰয়োজন আমি যাম বিপৰীত লিংগ
বিপৰীত লিংগ বুলি ক'লে তোমালোকে সকলোৱে এটা কথা জানা যে লিংগ 4 প্ৰকাৰ, পৰীক্ষাত লিংগ কেইপ্ৰকাৰ নাহে, পুংলিংগ, স্ত্ৰীলিংগ, ক্লীবলিংগ আৰু উভয়লিংগ। এতিয়া কি হয়, পুংলিংগ স্ত্ৰীলিংগ তোমালোকৰ সাধাৰণতে কি হয়, শব্দবোৰ দি দিয়া হয় যে শব্দবোৰ কোনবিলাক, যদি তুমি শব্দটো চাই ল'বা সেই শব্দটো কি কয় পুংলিংগত আছে নে স্ত্ৰীলিংগত আছে। তোমাৰ শব্দটো পুংলিংগতো থাকিব পাৰে, স্ত্ৰীলিংগতো থাকিব পাৰে। স্ত্ৰীলিংগ মানে মাইকী বুজোৱা, পুংলিংগ মানে পুৰুষ বুজোৱা। আৰু কি হয়, সেইকাৰণে তোমালোকে চাই ল'বা এটা কথা যে যদি শব্দটো তোমালোকৰ পুংলিংগত আছে, পুংবাচক শব্দ যদি হয়, তেতিয়াহ'লে তুমি তাক স্ত্ৰীবাচক শব্দলৈ নিব লাগে, অৰ্থাৎ স্ত্ৰীলিংগলৈ নিব লাগে। আৰু যদি স্ত্ৰীবাচক শব্দটো তোমাক লিংগ পৰিৱৰ্তন কৰিবলৈ দিছে, তেতিয়াহ'লে স্ত্ৰীবাচক বা কি কয় স্ত্ৰীলিংগৰ যিটো শব্দ থাকে সেই শব্দটো তোমালোকে পুংবাচকলৈ পৰিৱৰ্তন কৰিব লাগিব। পুংবাচকলৈ পৰিৱৰ্তন মানে তুমি স্ত্ৰীটো কি হৈছে মাইকীৰ পৰা তুমি মতালৈ পৰিৱৰ্তন কৰি দিব লাগিব। মই একেবাৰে উজুকে মাইকীৰ পৰা মতা বুলি কৈ দিছোঁ। গতিকে লিংগবাচক শব্দৰ ক্ষেত্ৰতো কেতিয়াবা দেখিবলৈ পোৱা যায় 2 একৰ কাৰণে কেতিয়াবা পাবলগীয়া নম্বৰৰ পৰা সাধাৰণতে কি হয় আঁতৰি আহিব লগা হয়। গতিকে সৰু সৰু কথাখিনি তোমালোকে সকলোৱে গুৰুত্ব দিয়াটো প্ৰয়োজন। এতিয়া যে আমি বিপৰীত লিংগত যদি আমি প্ৰথম কথা পাওঁ, একেবাৰে উজু কথা, আমাৰ যদি মতা দি দিয়ে তেতিয়াহ'লে আমাৰ মাইকী। যেনেকৈ ধৰি লোৱা আমাৰ একেবাৰে উজু কথা, ল'ৰা হ'লে ছোৱালী, ছোৱালী হ'লে ল'ৰা, ল'ৰা হ'লে ছোৱালী। ধৰি লোৱা আমাৰ এনেকুৱা হয় দেউতা হ'লে আমাৰ আইও লিখিব পাৰোঁ, মাও লিখিব, পিতাইটোৰ লগত আইটো আচলতে লাগে, এইটো আমি মা লিখিব পাৰোঁ। কিন্তু আমি পিতাই, আই, আইতা হ'লে আমাৰ ককা, আইতা হ'লে ককা হয়। যেনেকৈ এই পুত্ৰী শব্দটো বহুত আছে। পুত্ৰ পুত্ৰী বুলি যদি আমি কৈ দিছোঁ, কি কয় কন্যা, দুহিতা, মই সমাৰ্থকৰ প্ৰয়োজন হ'ব বুলিহে কৈ দিছোঁ, দুহিতা, তনয়া, তেনেকুৱা আমি শব্দও লিখিব পাৰোঁ। এনেকুৱা হয় চোৱা, আমি মামা মামী লিখিব পাৰোঁ, পেহা পেহী লিখিব পাৰোঁ, মাহী মহা লিখিব পাৰোঁ। তদুপৰি তোমালোকৰ এনেকুৱা ধৰণৰ শব্দও আহে। এতিয়া ধৰি লোৱা আমি অকণমান আগত তোমালোকক ৰজা শব্দটো পাইছিলোঁ। ৰজাটো যদি আমি বিপৰীত শব্দ কৰিবলৈ হয় তেতিয়াহ'লে প্ৰজা হ'ব পাৰে, আৰু যদি ৰজাটো আমি বিপৰীত লিংগ কৰিবলৈ হয় তেতিয়াহ'লে সেইটো আমি ৰাণী কৰিব পাৰোঁ। আমি কি হৈছে ৰাণী কৰিব পাৰোঁ। চাবা দেই, ৰাণী। ৰাণী এটা পুংবাচক হ'ল, এটা স্ত্ৰীবাচক হ'ল, ৰাণী। এতিয়া শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, সেইবোৰ একেবাৰে উজু কথা। শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী, একেবাৰে উজু কথা সেইবিলাক। বুন্দা, বুন্দা হ'লে আমি কি লিখো? যায়। বুন্দা বেগৰ কথাটো কৈছোঁ, বুন্দা যায়। তাৰ পাছত আমাৰ এনেকুৱা হয় ঘঁৰিয়াল, জলগুৰি আমি ব্যৱহাৰ কৰিব পাৰোঁ। ঘঁৰিয়ালটো আমি বিপৰীত লিংগ জলগুৰি। এতিয়া ধৰা এনেকুৱা শব্দ আহিব পাৰে, বন্দী, বেটী। আমি যে বেটী শব্দটো যে অসমীয়াত ব্যৱহাৰ কৰোঁ, বহুতে যে ছোৱালীবোৰক নিজৰ ছোৱালীজনীক বেটী বুলি মাতে। বেটী শব্দটো আচলতে অসমীয়াত বেটী শব্দটোৱে আচলতে কেতিয়াও উচ্চ মানদণ্ডৰ শব্দটো নুবুজায়। সেইকাৰণে সাধাৰণতে কি শব্দটো ব্যৱহাৰ কৰিব নালাগে। কিন্তু আমি সাধাৰণতে কি বুজাই কওঁ নাজানো, বেটা বেটী বুলি মাতো। তথাপি কিন্তু কি আছে বন্দী বেটী,
এই শব্দটো আচলতে নিম্নাৰ্থক হিচাপেহে ব্যৱহাৰ কৰা হয়। এনেকুৱাও আহিব পাৰে কেতিয়াবা, সি হলে তাই, সি হলে তাই হয় ধৰি লোৱা, তাৰ পাছতে কি হৈছে, এনেকুৱা শব্দও তোমালোকৰ আহিব পাৰে, যেনেকে পণ্ডিত, বামুণনী, কি কয় আহোমনি, এনেকুৱা ধৰণৰ কেতিয়াবা আহে, বৰুৱা, বৰুৱানী, তেনেকুৱা ধৰণৰ শব্দবিলাকো আমি দমৰা, চেউৰী, ককাই, বৌ, বাই, ভিনিহি, কেতিয়াবা এনেকুৱা শব্দবিলাকো আহে চাবা। এতিয়া ধৰি লোৱা তোমাক ৰান্ধনী শব্দটো দি দিলে, তুমি ৰান্ধনী শব্দটো, আমি ৰান্ধনী শব্দটো সাধাৰণতে কি হয়, ৰান্ধনী শব্দটো আমি মহিলাই ৰান্ধনী কৰে বুলি জানো, কিন্তু ৰান্ধনী শব্দটো যেতিয়া তোমাক হস্ৰইকাৰ দি দিলে, তুমি তাক লিংগ পৰিৱৰ্তন কৰিবলৈ যাওঁতে ৰান্ধনী, দীৰ্ঘইকাৰ দালে কি হৈছে, স্ত্ৰীবাচক বুজায়, সেইকাৰণে তাক ৰান্ধনী। যদি তোমাৰ ৰান্ধনীটো দীৰ্ঘইকাৰ দি দিয়ে, তেতিয়াহ'লে তুমি হস্ৰইকাৰ লাগে, এইজন হৈছে পুৰুষবাচক, পুংবাচক, এইটো হৈছে স্ত্ৰীবাচক। এনেকুৱা শব্দ আৰু তোমালোকৰ আছে চাবা, যেনেকৈ নাচনী, এইটো হৈছে নাচনী, আমি স্ত্ৰীবাচক যদি কৰি দিওঁ, নাচনী। তাৰ পাছত ধৰি লোৱা ডেকা, গাভৰু, এতিয়া দেউৰ, তোমালোকে দেউৰ কাক কয় জানা, মানে কি হৈছে, গিৰিয়েকৰ ভায়েকক দেউৰ হয়, তেতিয়াহ'লে আমি তাক যদি স্ত্ৰীবাচক কৰি দিওঁ, তেতিয়াহ'লেতো আমাৰ ননদ, আমি কি কৰো, গোহাঁই গগৈ, এইটো আমি আইচু দেউতা বুলি কওঁ, আইচু। আমাৰ কিছুমান সম্বন্ধবাচক শব্দও আছে, যেনেকৈ এনেকুৱা শব্দও আমি পাওঁ, আপা দেউ, নিচা দেউ, খৰ, ভেলেঙি, খৰ, ভেলেঙি, বিয়ৈ, বিয়নী, দৰা, আমি এইটো বৰ বুলিও কওঁ দেই, দৰা, সেইটো হ'লে কি হ'ব, কন্যা, কন্যা, দৰা, কন্যা, নবাব, বেগম শব্দটো আমি স্ত্ৰীবাচক হিচাপে ব্যৱহাৰ কৰোঁ, বেগম শব্দটো, বলদ, গাই, ধৰি লোৱা দঁতাল, মাখুন্দি,
এনেকুৱা ধৰণৰ যিবিলাক হৈছে কি কয় যিবিলাক শব্দ তোমালোকৰ বিপৰীত লিংগবাচক শব্দৰে দিয়া হ'ব তোমালোকৰ লিখি এইখিনি কেতিয়াও শেষ নহয় ভিন্ন ব্যাকৰণ আছে ভিন্ন টেষ্ট পেপাৰ আছে তাৰ পৰা তোমালোকে উলিয়াই ল'বা বিপৰীত লিংগ বিপৰীত শব্দ এই শব্দটো আহিব বুলি তোমালোকক পোনপটীয়াকৈ কৈ দিব পৰা নাযায় গতিকে ব্যাকৰণৰ বিষয়টো তেনেকুৱা তোমালোকৰ ধাৰণাটো স্পষ্ট হ'ব লাগিব গতিকে এটা কথা তোমালোকে মন দিবা বিপৰীত লিংগ কৰিবলৈ দিছে নে বিপৰীত শব্দ কৰিবলৈ দিছে বিপৰীত লিংগ কৰিবলৈ দিলে মই ক'লোৱেই যে মতা হ'লে মাইকী কৰিবা মাইকী হ'লে মতা কৰিবা বিপৰীত শব্দ হ'লে তুমি এটা শব্দ কৈছা সেই শব্দটোৰ বিপৰীতে তুমি কোনটো শব্দ ব্যৱহাৰ কৰিব পাৰা তাৰ ওলোটাটো বিপৰীত মানে ওলোটাটো তাৰ ওলোটাটো তুমি যেনেকৈ সৰু বুলি ক'লো আমি ডাঙৰ বুলি ক'লো ওখ যেনেকৈ চাপৰ কলা যেনেকৈ বগা গতিকে বিপৰীত শব্দটো বুলি ক'বলৈ যাওঁতে তুমি খালি যিটো মূল শব্দ বিপৰীত শব্দ তুমি ব্যৱহাৰ কৰিবা তাৰ বিপৰীতে ব্যৱহাৰ কৰা শব্দটো মূল শব্দটোৰ লগত ৰিজনি খোৱা কেতিয়াবা এনেকুৱা হয় কিছুমান শব্দৰ লগত কিছুমান শব্দ আচলতে ৰিজনি নাহে কেতিয়াবা তেনেকুৱা ধৰণৰ হয় কিন্তু সদ্যহতে বিপৰীত শব্দ কৰিবলৈ যাওঁতে সেই কথাটো মন কৰিবা যে মূল শব্দটোৰ লগত ৰিজনি যোৱাকৈ খুব সুন্দৰভাৱে ৰজিতা খোৱাকৈ বিপৰীত শব্দ আছে নেকি যদি আছে তুমি তাত ব্যৱহাৰ কৰিব পাৰিবা আৰু বিপৰীত লিংগৰ ক্ষেত্ৰতো আচলতে কথাখিনি এইখিনিয়ে বিপৰীত শব্দ বিপৰীত লিংগৰ ধাৰণাবোৰ এনেকুৱাই মই যিমানখিনি তোমালোকক দিছোঁ পাঠভিত্তিকৰ পৰা আৰম্ভ কৰি তোমালোকে ভিন্ন ধৰণৰ বিপৰীত শব্দ বিপৰীত লিংগখিনি চাবা আৰু ইমানতে আমি বিপৰীত শব্দ আৰু বিপৰীত লিংগবাচক যিখিনি কথা আছিল ইমানতে আমি সামৰিছোঁ